নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ অভিভাৱকসকললৈ। আমাৰ আজি অংগনবাড়ীৰ পৰা আমি যোৱা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ কিশোৰীও অন্তৰ্ভুক্ত হয় আৰু আমাৰ কিশোৰীবিলাক কিয় অংগনবাড়ী কেন্দ্ৰত অন্তৰ্ভুক্ত কৰা হয় তাৰে বিষয়ে আপোনালোকক আজি অলপ অৱগত কৰাবলৈ বিচাৰিছোঁ। গতিকে আমাৰ কিশোৰীবিলাক অৱগত হোৱাৰ উদ্দেশ্যটো হ'ল আমাৰ যিহেতুকে কিশোৰী এটা আমাৰ 18 বছৰ পাছত বোৱাৰী হয় আৰু বোৱাৰী হ'লে এটা বোৱাৰী হোৱাৰ পিছতে আমাৰ কি হয় শিশুৰ জন্ম হয় আৰু এই শিশুটো সুস্থ সবল হ'বৰ কাৰণে আমাৰ কিশোৰীবিলাকৰ দায়িত্ব কিছুমান আমাৰ গভমেণ্ট চৰকাৰৰ পৰা চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ পৰা লোৱা হয় আৰু তেওঁলোকে আমাক এনেকুৱা কিছুমান কাম দিয়ে যে কিশোৰীবিলাক যাতে সুস্থ সবল হয় বা আইৰণ হিমগ্ল'বিন এইবিলাক ঠিকে থাকে বা কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে সেইবিলাকৰ যত্ন ল'বৰ কাৰণে আমাক অৱগত কৰায়। আৰু সেই মৰ্মে আমি কিশোৰীবিলাকক আমাৰ চৰকাৰৰ ফালৰ পৰা কিছু সেনেকুৱা ধৰণৰ নিউট্ৰিচন চইচ বস্তু আহে, যেনেকুৱা আমাৰ এই পেকেটবিলাক মাজে সময়ে আহে আমাৰ কিশোৰীবিলাকক ছাপ্লাই হিচাপে আৰু সেইবিলাকত আমাৰ নিউট্ৰিচন দিয়া হয় আৰু সেইটো আমাৰ অন্তৰ্ভুক্ত হয় যিহেতুকে সুস্থ আৰু সবল হ'ব লাগে, শাৰীৰিকভাৱে সুস্থ হ'ব লাগে কিশোৰীবিলাক, সেইটো কাৰণে আমাৰ এই নিউট্ৰিচনটো মানে আমাৰ যোগান ধৰে। আৰু সেই মৰ্মে আমি কিশোৰীবিলাক লোৱাৰ উদ্দেশ্যটো হ'ল আমাৰ কিশোৰী এটা শেষত যায় 18 বছৰ পাছত আমাৰ যেতিয়া মানে বোৱাৰী হয় গৰ্ভৱতী হ'ব তেতিয়া আমাৰ এটা সুস্থ শিশুৰ জন্ম হ'ব আৰু এই আমাৰ সুস্থ শিশুৰ জন্ম হয় আৰু আমাৰ অংগনবাড়ীতে আমাৰ কি হয় আমাৰ শিশুবিলাকৰ শিক্ষাৰ আৰম্ভণিটো আৰু শিক্ষা লোৱাৰ আৰম্ভণিৰ আগৰ সময়খিনি আমাৰ অংগনবাড়ীত বিকাশ কৰোৱা হয়। যেনেকৈ আমি আগৰ ভিডিঅ'ত আপোনালোকক 5টা বিকাশৰ বিষয়ে কৈছোঁ, সেই বিকাশ মৰ্মে আমাৰ কি হয় আমাৰ কিশোৰীখিনিকো অন্তৰ্ভুক্ত কৰি লোৱা হয় যাতে কিশোৰীখিনিয়ে সুস্থ সবল শিশুৰ জন্ম দিব পাৰে আৰু সেই মৰ্মে আমাৰ কিছুমান ট্ৰেইনিং থাকে আৰু আমি সেই ট্ৰেইনিঙৰ মৰ্মে আমি কিশোৰীবিলাকক কিছুমান মানে মিটিং পাতি অৱগত কৰোঁ যে তেওঁলোকে কেনেকুৱা ধৰণৰ কি খাদ্য খাব লাগে আৰু কেনেকুৱা ধৰণৰ নিজক চাফ চিকুণৰ মাজত মাহেকীয়া হ'লে বা অসুস্থ জীৱনবিলাক যেতিয়া তেওঁলোকৰ শাৰীৰিকভাৱে কিছুমান অসুস্থ পিৰিয়ড নামি আহে তেতিয়া আমি তেওঁলোকক কেনেকুৱা ধৰণৰ সুস্থ কৰি নিজক বচাই ৰাখিব লাগে তেনেকুৱা ধৰণৰ কিছুমান আমি মিটিং কৰি তেওঁলোকক উপদেশ দিওঁ। গতিকে এই মৰ্মে আমাৰ কি কৰা হয় অংগনবাড়ী কেন্দ্ৰত কিশোৰীখিনি অন্তৰ্ভুক্ত কৰা হয়। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক আমি কিশোৰীখিনি অংগনবাড়ীত কিয় অন্তৰ্ভুক্ত কৰা হয় সেই উদ্দেশ্যে আমি অলপ থুলমূলভাৱে কৈ দিছোঁ আৰু তাৰে পিছৰ ভিডিঅ'ত আমি আমাৰ অংগনবাড়ী কেন্দ্ৰত যে অকল শিশুৰ বিকাশৰ কাৰণে শিশুৰ ডেভেলপৰ কাৰণে অৰ্থাৎ সুস্থ শিশু আৰু শিক্ষা ল'বৰ কাৰণে যিটো প্ৰস্তুতি এটা ভাল শিক্ষা পাবৰ কাৰণে প্ৰস্তুতিকৰণ চলিব 6 বছৰৰ পিছত আৰু তাৰে আগৰ সময়খিনি আমাৰ অংগনবাড়ীত এই কামবিলাক আমাৰ কৰা হয়। যেনে ধৰণৰ আমাৰ শিশু এটাৰ ওজন ঠিকে আছেনে, আমি শিশুটো সুস্থ আছেনে এইবিলাক চাওঁ, ঠিক কিশোৰীবিলাকৰো আমি সুস্থ হয়নে নহয় আমি ৱেইট চাব লাগে আৰু ৱেইট চাই কেনে সিহঁতৰ ৱেইটটো কম আছে বেছি আছে কেনেকুৱা ধৰণৰ পৰিস্থিতিত চলি আছে সেইবিলাক আমি তেওঁলোকৰ লগত মিটিং কৰি আমি তেওঁলোকক কথাবিলাক অৱগত কৰি বুজাই দিওঁ। গতিকে এনেকুৱা উদ্দেশ্যে আমাৰ অংগনবাড়ীত কিশোৰীবিলাকক অন্তৰ্ভুক্ত কৰা হয়। গতিকে আজিৰ ভিডিঅ'টো আপোনালোকক কিশোৰী লোৱাৰ আমাৰ অংগনবাড়ীত অন্তৰ্ভুক্ত হোৱাৰ উদ্দেশ্যটো কি সেইটোৱে কৈ দিছোঁ। গতিকে ইমানেই আছিল আমাৰ ভিডিঅ'। নমস্কাৰ, থেংক ইউ।